ছাত্ৰীসকল, আশা কৰোঁ আটাই তোমালোক ভালে আছা। আমি অৰ্থবিজ্ঞানৰ প্ৰথমটো খণ্ডৰ দ্বিতীয়টো অধ্যায়ৰ বিষয়ে পাঠদান কৰি আছিলোঁ আৰু ইতিমধ্যে আমি ভালেকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত পাঠদান কৰিলোঁ আৰু আজি আমি পাঠদান কৰিম চাহিদা ৰেখাৰ স্থানান্তৰৰ বিষয়ে। মই তোমালোকক আগৰ ক্লাছত কৈছিলোঁ যে চাহিদা ৰেখাৰ স্থানান্তৰ আজি মই পাঠদান কৰিম বুলি। তোমালোকে গম পাইছা যে চাহিদা ৰেখা কেনেকৈ অংকন কৰা হয় বা চাহিদা ৰেখা কাক বোলে, চাহিদা ফলন মানে কি। এতিয়া চাহিদা ৰেখা স্থানান্তৰ কিয় হয় এইটো পৰীক্ষাত আগতে আহি গৈছে। 2019 চনতো এটা প্ৰশ্ন আহিছিল যে চাহিদা ৰেখা বাওঁফালে স্থানান্তৰ হোৱাৰ দুটা কাৰণ উল্লেখ কৰা। এনেকুৱা প্ৰশ্ন তোমালোকে আগৰ প্ৰশ্নবোৰ চালে গম পাবা, দেখা পাবা চাহিদা ৰেখাৰ স্থানান্তৰ হোৱা বিভিন্ন কাৰণবোৰৰ বিষয়ে পৰীক্ষাত প্ৰায় প্ৰশ্ন পোৱা যায়। তো আজি আমি অধ্যয়ন কৰিম চাহিদা ৰেখাৰ স্থানান্তৰ বা শ্বিফ্টছ ইন দ্য ডিমাণ্ড কাৰ্ভ। তো ছাত্ৰ ছাত্ৰীসকল, আমি এটা কথা জানো যে চাহিদা ৰেখা অংকন কৰিবলৈ আমি কেইটামান বস্তু স্থিৰভাৱে ৰাখিব লাগিব, যেনে অন্যান্য দ্ৰব্যৰ দাম, উপভোক্তাজনৰ আয় বা তেওঁৰ ৰুচি আৰু অগ্ৰাধিকাৰ। এতিয়া যদি ইয়াৰে এটাৰো পৰিৱৰ্তন হয় তেতিয়াহ'লে চাহিদা ৰেখাৰ স্থানান্তৰ হ'ব পাৰে। অৰ্থাৎ যদি অন্যান্য দ্ৰব্যৰ দামটো বা দৰটো সলনি হয়, উপভোক্তাজনৰ ৰুচি বা অগ্ৰাধিকাৰ সলনি হয়, নাইবা উপভোক্তাজনৰ যদি আয়ৰ পৰিৱৰ্তন হয়, অৰ্থাৎ তেওঁৰ ইনকামটো যদি চেঞ্জ হৈ যায়, তেতিয়াহ'লে চাহিদা ৰেখাৰ পৰিৱৰ্তন আহি পৰে। ছাত্ৰ ছাত্ৰীসকল, যদি অন্যান্য দ্ৰব্যৰ দৰ, উপভোক্তাজনৰ আয় আৰু অগ্ৰাধিকাৰ পৰিৱৰ্তন হয় তেতিয়াহ'লে কি হয়? চাহিদা ৰেখাৰ সলনি হয়। ছাত্ৰ ছাত্ৰীসকল, কিতাপত কৈছে, তোমালোকক মই অলপ পঢ়ি দিছোঁ। অন্যান্য দ্ৰব্যৰ দৰ, উপভোক্তাজনৰ ৰুচি আৰু অগ্ৰাধিকাৰ অপৰিৱৰ্তিত অৱস্থাত, অৰ্থাৎ যদি আমি ধৰি লৈছোঁ যে অন্যান্য দ্ৰব্য মানে হৈছে ধৰা বিকল্প দ্ৰব্য। যদি আমি স্বাভাৱিক দ্ৰব্যৰ কথা আলোচনা কৰিম তেতিয়া আমি অন্যান্য দ্ৰব্যক ধৰিম বিকল্প দ্ৰব্য, অন্যান্য দ্ৰব্য হিচাপে ধৰিম। অন্যান্য দ্ৰব্যৰ দৰ, উপভোক্তাজনৰ ৰুচি আৰু অগ্ৰাধিকাৰ। ৰুচি আৰু অগ্ৰাধিকাৰ মানে হৈছে উপভোক্তাজনে কি ইচ্ছা কৰে, তেওঁ কোনটো দ্ৰব্যক আগত স্থান দিয়ে, সেইটো হৈছে ৰুচি বা অগ্ৰাধিকাৰ। অপৰিৱৰ্তিত অৱস্থাত থাকে। যদি অন্যান্য দ্ৰব্যৰ দাম, উপভোক্তাজনৰ ৰুচি আৰু অগ্ৰাধিকাৰ এই দুটা অপৰিৱৰ্তিত থাকে, কিন্তু যদি উপভোক্তাজনৰ আয়টো বাঢ়ি যায়, অৰ্থাৎ তেওঁৰ যোনটো ইনকাম সেইটো যদি বাঢ়ি যায়, তেতিয়াহ'লে কি হ'ব? প্ৰত্যেকটো দৰতে চাহিদাৰ পৰিৱৰ্তন হ'ব, দ্ৰব্যটোৰ চাহিদাৰ পৰিৱৰ্তন হ'ব। কিয় পৰিৱৰ্তন হ'ব? কাৰণ উপভোক্তাজনৰ আয়টো পৰিৱৰ্তন হৈছে, আৰু যেতিয়া আয়টো পৰিৱৰ্তন হয় তেতিয়া উপভোক্তাজনে আগতকৈ বেছি চাহিদা কৰিব। এইটো আমি আগতেই গম পাইছোঁ। যেতিয়া মানুহ এজনৰ আয়ৰ পৰিৱৰ্তন হয়, অৰ্থাৎ আয়টো যদি বাঢ়ি যায়, তেতিয়া উপভোক্তাজনে আগতকৈ বেছি দ্ৰব্যৰ চাহিদা কৰিব। সেইবাবে উপভোক্তাজনৰ আয়ৰ পৰিৱৰ্তন হ'লে কি হয়? চাহিদাৰ পৰিৱৰ্তন হ'ব, আৰু চাহিদাৰ পৰিৱৰ্তন হোৱাৰ লগে লগে চাহিদা ৰেখাডালৰো স্থানান্তৰ হ'ব বা চাহিদা ৰেখাডালৰো পৰিৱৰ্তন হ'ব। এতিয়া যিবোৰ স্বাভাৱিক দ্ৰব্য আছে, স্বাভাৱিক দ্ৰব্য কাক বোলে মই আগৰ ক্লাছত কৈছোঁ। স্বাভাৱিক দ্ৰব্য মানে হৈছে যিবোৰ দ্ৰব্যৰ আয় আৰু চাহিদা একে দিশত গতি কৰে, অৰ্থাৎ আয়টো বাঢ়িলে চাহিদাটো বাঢ়ে, আয়টো কমিলে চাহিদাটো কমে। যিবোৰ দ্ৰব্য স্বাভাৱিক দ্ৰব্য হয়, সেইবোৰ দ্ৰব্যৰ ক্ষেত্ৰত কি হয়? চাহিদা ৰেখাডাল সোঁফাললৈ স্থানান্তৰিত হয়। সোঁফাল মানে কি? যিডাল চাহিদা ৰেখা আছে তাৰ সোঁফালে এডাল নতুন চাহিদা ৰেখাৰ সৃষ্টি হয়, বা ওপৰত এডাল নতুন চাহিদা ৰেখাৰ সৃষ্টি হয়। কিহৰ ক্ষেত্ৰত? স্বাভাৱিক বা নৰ্মেল গুডছ। স্বাভাৱিক দ্ৰব্যৰ ক্ষেত্ৰত কি হয়? চাহিদা ৰেখাডাল সোঁফাললৈ স্থানান্তৰিত হয়। আৰু যিবোৰ নিকৃষ্ট দ্ৰব্য আছে, নিকৃষ্ট দ্ৰব্য কি আমি আগৰ ক্লাছত পাইছোঁ? নিকৃষ্ট দ্ৰব্য সেইবোৰ দ্ৰব্য যিবোৰৰ ক্ষেত্ৰত আয়টো যদি বাঢ়ে চাহিদাটো কমে, আয়টো কমে চাহিদাটো বাঢ়ে, অৰ্থাৎ আয় আৰু চাহিদা বিপৰীত দিশত গতি কৰে। যিবোৰ নিকৃষ্ট দ্ৰব্য আছে সেইবোৰৰ ক্ষেত্ৰত চাহিদা ৰেখাডাল সদায় বাওঁফাললৈ স্থানান্তৰিত হয়। বাওঁফাল মানে কি? যিডাল প্ৰথম চাহিদা ৰেখা থাকিব তাৰ তলত নতুন চাহিদা ৰেখাডালৰ সৃষ্টি হয়, অৰ্থাৎ বাওঁফাললৈ স্থানান্তৰিত হয়। এইটো আছিল প্ৰথম কাৰণ। দ্বিতীয়টো কাৰণ হৈছে পৰিৱৰ্তন হোৱা, যেতিয়া উপভোক্তাজনৰ আয় আৰু তেওঁৰ ৰুচি আৰু অগ্ৰাধিকাৰ অপৰিৱৰ্তিত থাকে। এবাৰ আমি ধৰি লৈছোঁ দ্বিতীয়টো কাৰণ, যদি উপভোক্তাজনৰ আয়টো তেওঁৰ ৰুচি আৰু অগ্ৰাধিকাৰ অপৰিৱৰ্তিত বা সলনি নহয়, তেতিয়াহ'লে যদি অন্যান্য সম্পৰ্কীয় দ্ৰব্যৰ দামটো সলনি হয়, এবাৰ যদি অন্যান্য দ্ৰব্যবোৰৰ দামটো সলনি হয়, তেতিয়াহ'লেও প্ৰত্যেকটো দামতে দ্ৰব্যবিধৰ চাহিদাৰ পৰিৱৰ্তন হ'ব আৰু চাহিদা ৰেখাৰ স্থানান্তৰ হ'ব। অৰ্থাৎ আমি এইবাৰ কি গম পালোঁ যে যদি অন্যান্য দ্ৰব্যৰ
দামৰ বা দৰৰ পৰিৱৰ্তন হয় তেতিয়াহ'লেও চাহিদা ৰেখা স্থানান্তৰিত হয়। আৰু যিবোৰ বিকল্প দ্ৰব্য আছে, বিকল্প দ্ৰব্য আমি আগৰ ক্লাছত পঢ়িছোঁ কাক বোলে, যিবোৰ বিকল্প দ্ৰব্য আছে, বিকল্প দ্ৰব্যসমূহৰ দামটো যেতিয়া বাঢ়ি যায় তেতিয়া কি হয়, চাহিদা ৰেখাডাল সোঁফাললৈ স্থানান্তৰিত হয়। বিকল্প দ্ৰব্য উদাহৰণ কি আছিল, চাহ আৰু কফি। আগৰ ক্লাছত কৈছোঁ যিবোৰ বিকল্প দ্ৰব্য আছে, যিবোৰ দ্ৰব্য আমি এটাৰ সলনি এটা ব্যৱহাৰ কৰোঁ, বিকল্প দ্ৰব্যৰ যদি দাম বাঢ়ে তেতিয়া চাহিদা ৰেখাডাল সোঁফাললৈ স্থানান্তৰিত হয়। আৰু যিবোৰ পৰিপূৰক দ্ৰব্য আছে, অৰ্থাৎ যিবোৰ দ্ৰব্য একেলগে উপভোগ কৰা হয় তাক পৰিপূৰক দ্ৰব্য বোলে। আৰু পৰিপূৰক দ্ৰব্যৰ যদি দামত পৰিৱৰ্তনটো হয়, অৰ্থাৎ দামটো যদি বাঢ়ি যায় তেতিয়া চাহিদা ৰেখাডাল বাওঁফাললৈ স্থানান্তৰিত হয়। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো মন দিবা যে বিকল্প দ্ৰব্যৰ যেতিয়া দাম বাঢ়ে তেতিয়া চাহিদা ৰেখাডাল সোঁফাললৈ স্থানান্তৰিত হয়, আৰু বিকল্প দ্ৰব্যৰ যেতিয়া দাম বাঢ়ে তেতিয়া চাহিদা ৰেখা সোঁফালে স্থানান্তৰিত হয়। কিন্তু পৰিপূৰক দ্ৰব্যৰ যেতিয়া দাম বাঢ়ে তেতিয়া চাহিদা ৰেখাডাল বাওঁফাললৈ স্থানান্তৰিত হয়। এইটো হ'ল দ্বিতীয়টো কাৰণ। তৃতীয়টো কাৰণলৈ আহিছোঁ। এতিয়া উপভোক্তাজনৰ যদি ৰুচি আৰু অগ্ৰাধিকাৰৰ পৰিৱৰ্তন হয়, তৃতীয়টো ঘটনা, যদি উপভোক্তাজনৰ ৰুচি আৰু অগ্ৰাধিকাৰৰ পৰিৱৰ্তন হয় তেতিয়াও চাহিদা ৰেখা স্থানান্তৰিত হ'ব পাৰে। অৰ্থাৎ যেতিয়া মানুহজনৰ কিবা এটা বস্তুৰ প্ৰতি ইচ্ছা আৰু অগ্ৰাধিকাৰটো পৰিৱৰ্তন হয় তেতিয়া চাহিদা ৰেখাডাল সোঁফাললৈ স্থানান্তৰিত হয়। এতিয়া যদি তেওঁৰ ৰুচি আৰু অগ্ৰাধিকাৰ দ্ৰব্যটোৰ বিপক্ষে পৰিৱৰ্তন হয় তেতিয়া চাহিদা ৰেখাডাল বাওঁফাললৈ স্থানান্তৰিত হয়। উদাহৰণ এটা লৈছোঁ মই। এতিয়া চোৱা, গৰম কালত আমি সকলোৱে আইচক্ৰীম খাওঁ। এতিয়া গৰম কালত কি হয়, মানুহৰ আইচক্ৰীম খোৱাৰ প্ৰৱণতাটো অধিক বেছি, সেইফালে চাহিদা ৰেখাডাল সোঁফাললৈ স্থানান্তৰিত হয়। কাৰণ গৰম কালত মানুহে আইচক্ৰীমৰ প্ৰতি উপভোক্তাৰ অগ্ৰাধিকাৰ বা ৰুচিটো বেছি হয়। তাৰমানে আমি গৰম কালত বা গৰম দিনত, গ্ৰীষ্মকালত আইচক্ৰীম খাই বেছি ভাল পাওঁ, যাৰ ফলত কি হয়, আইচক্ৰীমৰ চাহিদাটো বহুত বাঢ়ি যায়। আৰু আইচক্ৰীমৰ চাহিদাটো বাঢ়ি যোৱাৰ ফলতে আইচক্ৰীমৰ যিডাল চাহিদা ৰেখা আছে সেইডাল সোঁফাললৈ স্থানান্তৰিত হয়, অৰ্থাৎ আইচক্ৰীমৰ চাহিদা বাঢ়ি যায়। কিন্তু ঠিক তাৰ বিপৰীতে আৰু এবিধ আমি বস্তু গ্ৰহণ কৰোঁ গৰম কালত, যে শীতল পানীয় বা যাক ইংৰাজীত ক'ল্ড ড্ৰিংকছ বুলি কয়। যদি আমি পেপচি বা কোকা কোলা এই দুটাৰ ভিতৰত যিকোনো এটা দ্ৰব্য খাওঁ, কিন্তু সেইটোৰ প্ৰতি যদি উপভোক্তাজনে ভাবে যে সেইটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক হ'ব পাৰে, তেতিয়া কি হ'ব, মানুহে শীতল পানীয় বা ক'ল্ড ড্ৰিংকছটো যিমান খাব লাগিছিল সিমান নাখাব, অৰ্থাৎ কমকৈ গ্ৰহণ কৰিব। যাৰ ফলত কি হৈ যায়, শীতল পানীয়ৰ প্ৰতি উপভোক্তাৰ অগ্ৰাধিকাৰটো পৰিৱৰ্তন হয় আৰু সেই শীতল পানীয়ৰ যিটো চাহিদা ৰেখা আছে সেই চাহিদা ৰেখাডাল বাওঁফাললৈ স্থানান্তৰিত হ'ব পাৰে। অৰ্থাৎ আমি কি গম পালোঁ যে উপভোক্তাৰ যেতিয়া ৰুচি আৰু অগ্ৰাধিকাৰৰ পৰিৱৰ্তন হয় তেতিয়াও চাহিদা ৰেখাৰ পৰিৱৰ্তন হয়। উদাহৰণস্বৰূপে গৰম কালত যেতিয়া আইচক্ৰীম খাওঁ, আইচক্ৰীমৰ প্ৰতি মানুহৰ যদি চাহিদাটো বৃদ্ধি হৈ যায় তেতিয়া আইচক্ৰীমৰ চাহিদা ৰেখাডাল সোঁফাললৈ স্থানান্তৰিত হ'ব। ঠিক তাৰ বিপৰীতে যদি শীতল পানীয় বা ক'ল্ড ড্ৰিংকছ খাওঁ, এই ক'ল্ড ড্ৰিংকছৰ যিটো চাহিদা ৰেখা আছে বা শীতল পানীয়ৰ চাহিদা ৰেখাডাল বাওঁফাললৈ স্থানান্তৰিত হ'ব। কাৰণ বাওঁফাললৈ স্থানান্তৰিত হোৱা এইটোৱে বুজায় যে চাহিদাটো কমিছে, আৰু সোঁফাললৈ স্থানান্তৰিত হোৱাৰ কাৰণটো বুজায় যে চাহিদাটো বাঢ়িছে। তোমালোকে মনত ৰাখিবা যে চাহিদা যেতিয়া বৃদ্ধি হয় তেতিয়া চাহিদা ৰেখাডাল সোঁফাললৈ স্থানান্তৰিত হ'ব, আৰু চাহিদাটো যেতিয়া কমিব বা হ্ৰাস হ'ব তেতিয়া চাহিদা ৰেখাডাল বাওঁফাললৈ স্থানান্তৰিত হ'ব। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই এটা চিত্ৰ দেখাইছোঁ, তোমালোকে ইয়াৰ পৰা ভালকৈ বুজি পাবা। তো চোৱা, এই চিত্ৰটোৰ প্ৰতি মন দিয়া। এইটো চোৱা এটা চিত্ৰ, যিটো ৱাই অক্ষ আছে, এক্স অক্ষ আছে, এইফালে হৈছে দাম, এইফালে হৈছে পৰিমাণ। এইটো হৈছে প্ৰথম চাহিদা ৰেখা। কি হয়, ইয়াত কি হৈছে, এ নাম্বাৰ এ বুলি কৈছে। এইটো যিটো চাহিদা ৰেখাডাল বাওঁফাললৈ স্থানান্তৰিত হৈছে। এইটো চোৱা, চাহিদা ৰেখাডাল, এইডাল প্ৰথম চাহিদা ৰেখা, আমাৰ যিডাল প্ৰধান চাহিদা ৰেখা এইডাল আছিল। কিন্তু এই যি দ্বিতীয় চাহিদা ৰেখা তলত দেখিছা, এইডাল হৈছে নতুন চাহিদা ৰেখা। চাহিদাটো তাৰমানে ইয়াৰ পৰা ইয়ালৈ হ্ৰাস পাইছে, এই হ্ৰাস পোৱা বুজায়, সেইকাৰণে বাওঁফাললৈ স্থানান্তৰিত হৈছে। এই চিত্ৰটোত কোনবিলাক দ্ৰব্য সোমাই আছে, যিবিলাক পৰিপূৰক দ্ৰব্য। আৰু আমি পাইছোঁ যে পৰিপূৰক দ্ৰব্যৰ ক্ষেত্ৰত চাহিদা ৰেখা বাওঁফাললৈ স্থানান্তৰিত হয়। এইটো হৈছে পৰিপূৰক দ্ৰব্যৰ ক্ষেত্ৰত। আৰু দ্বিতীয়টো হৈছে যিটো আমি শীতল পানীয়ৰ উদাহৰণ ল'লোঁ, যে ৰুচি আৰু অগ্ৰাধিকাৰ যেতিয়া মানুহজনৰ পৰিৱৰ্তন হয় তেতিয়াও চাহিদা ৰেখা বাওঁফাললৈ স্থানান্তৰিত হয়। যিটো শীতল পানীয় খাইছিলোঁ, যিটো শীতল পানীয়টো ক্ষতিকাৰক বুলি ভাবে উপভোক্তাজনে, তেতিয়া চাহিদা ৰেখাডাল বাওঁফাললৈ স্থানান্তৰিত হ'ব। এইটো হৈছিল নাম্বাৰ এ চিত্ৰ। বা চাবা নাম্বাৰ বি চিত্ৰ, এইটো আছে দাম আৰু পৰিমাণ। এইটোত চোৱা, চাহিদা ৰেখাডাল সোঁফালে গৈছে, এইডাল প্ৰধান চাহিদা ৰেখা, এইডাল কাৰচিন যে বুজাইছে, এইটো ইয়াতো এটা কাৰচিন আছিল, এইটো বাওঁফাল, এইটো ৰাইট চিন গৈছে, এইটো সোঁফাল বুজাইছে। এই চাহিদা ৰেখাডাল এইডাল সোঁফাললৈ স্থানান্তৰিত হৈছে। এইটো কোনবিলাক ক্ষেত্ৰত হয়, যিবিলাক স্বাভাৱিক দ্ৰব্য থাকে। যিবোৰ স্বাভাৱিক দ্ৰব্য থাকে, এই স্বাভাৱিক দ্ৰব্যৰ ক্ষেত্ৰত কি হয়, চাহিদা ৰেখাডাল
সোঁফাললৈ স্থানান্তৰিত হয়। এইটো হৈছে সোঁফাল, এইটো হৈছে বাওঁফাল। এইডাল হৈছে প্ৰধান চাহিদা ৰেখা, এইডাল হৈছে পিছত থকা চাহিদা ৰেখা। এইডাল বাওঁফাললৈ গুচি গৈছে, মানে চাহিদা কমিছে। আৰু এইডাল হৈছে প্ৰধান চাহিদা ৰেখা দ্বিতীয় চিত্ৰৰ, এইডাল হৈছে পিছত থকা চাহিদা ৰেখা। এই চাহিদা ৰেখাডালৰ পৰিৱৰ্তন হৈছে, কি পৰিৱৰ্তন হৈছে, এইডাল সোঁফাললৈ গতি কৰিছে। এইটো হৈছে চিত্ৰ, তোমালোকে গম পাইছা। এইটো হৈছে চাহিদা ৰেখাৰ স্থানান্তৰ। এই চাহিদা ৰেখাৰ এনেকৈ স্থানান্তৰ কৰে, এইটো বাওঁফাল, এইটো সোঁফাল। এতিয়া চোৱা, তোমালোকক পৰীক্ষাত প্ৰায় প্ৰশ্ন এটা আহি থাকে যে চাহিদা ৰেখাৰ স্থানান্তৰ হোৱাৰ কিছুমান কাৰণ উল্লেখ কৰা, বা চাহিদা ৰেখাডাল কিয় সোঁফাললৈ স্থানান্তৰিত হয় তাৰ কাৰণ লিখা, বা চাহিদা ৰেখাডাল কিয় বাওঁফাললৈ স্থানান্তৰিত হয় তাৰ কাৰণ লিখা। তো তোমালোকে এইখিনি কাৰণে লিখিব লাগিব, তোমালোকৰ কিতাপত ধুনীয়াকৈ উল্লেখ কৰা আছে। আৰু এটা বস্তু আমি ইয়াৰ পৰা গম পাম যে চাহিদা ৰেখাডালৰ চলন আৰু চাহিদা ৰেখাৰ স্থানান্তৰ, অৰ্থাৎ কি হয়, এডাল চাহিদা ৰেখাতে চাহিদাৰ পৰিৱৰ্তন হ'ব পাৰে। যেনেকৈ আমি ইয়াতে আগৰ চিত্ৰটো দেখালোঁ যে দুডাল চাহিদা ৰেখা অংকন কৰিছিলোঁ, কিন্তু এডাল চাহিদা ৰেখাতো চাহিদাৰ পৰিৱৰ্তন হ'ব পাৰে। এতিয়া তোমালোকৰ মই পঢ়ি দিছোঁ যে চাহিদা ফলন মানে হৈছে অন্যান্য বস্তুৰ অপৰিৱৰ্তিত অৱস্থাত দ্ৰব্য এটাৰ পৰিমাণ আৰু ইয়াৰ দামৰ মাজৰ এটা সম্পৰ্ক। আমি পাইছোঁৱে চাহিদা ফলন কাক বোলে। চাহিদা ৰেখা হৈছে চাহিদা ফলনৰ লেখচিত্ৰৰ সহায়ত উপস্থাপন। আমি জানো চাহিদা ৰেখা হৈছে চাহিদা ফলনটো যেতিয়া আমি লেখচিত্ৰত উপস্থাপন কৰোঁ তাকে চাহিদা ৰেখা বুলি কোৱা হয়। এতিয়া বেছি দৰত চাহিদা কম, অৰ্থাৎ দামটো যেতিয়া বেছি হয় তেতিয়া মানুহে চাহিদাটো কম কৰে, আৰু যেতিয়া দামটো কম হয় তেতিয়া চাহিদাটো বেছি কৰে, এইটো আমি জানো। সেয়েহে দামৰ পৰিৱৰ্তনে চাহিদা ৰেখাডালত চলন কাৰ্য কৰায়। সেইবাবে দামটো যেতিয়া পৰিৱৰ্তন হয়, আগতকৈ হ'লে বৃদ্ধি হয় বা হ্ৰাস হয়, তেতিয়া কি হয়, চাহিদা যোনডাল ৰেখা আছে তাতে পৰিৱৰ্তন আহি পৰে। সেইকাৰণে অন্যান্য বস্তু যিবোৰ আছে, অন্যহাতে যিবিলাক অন্যান্য দ্ৰব্য আছে, সেইবোৰৰ যিকোনো এটা যদি পৰিৱৰ্তন হয়, অন্যান্য দ্ৰব্য মানে ধৰি লৈছোঁ ধৰা বিকল্প দ্ৰব্য, পৰিপূৰক দ্ৰব্য, নিকৃষ্ট দ্ৰব্য বা স্বাভাৱিক দ্ৰব্য, এইবিলাকৰ যদি এটাৰো পৰিৱৰ্তন হয় তেতিয়াহ'লেও কি হ'ব পাৰে, চাহিদা ৰেখাৰ স্থানান্তৰ ঘটাব পাৰে। সেয়েহে আমি এটা বস্তু গম পালোঁ, যেতিয়া দামৰ পৰিৱৰ্তন হয় তেতিয়া চাহিদা ৰেখাডালৰ কি হয়, চাহিদা ৰেখাডালৰ ওপৰতে পৰিৱৰ্তন হয়, আৰু যেতিয়া অন্যান্য বস্তুৰ পৰিৱৰ্তন হয় তেতিয়া চাহিদা ৰেখাডালৰ স্থানান্তৰ ঘটে। এতিয়া চিত্ৰটোত চোৱা তোমালোকে, এইটো চিত্ৰ, এইটো হৈছে প্ৰথম চিত্ৰ, দাম আছে আৰু পৰিমাণ আছে। প্ৰথম চিত্ৰত কৈছে চাহিদা ৰেখা এডালত চলন। চলন মানে কি, চাহিদা ৰেখাৰ ওপৰতে তাৰমানে পৰিৱৰ্তন। ইয়াতে হৈছে চাহিদাৰ যেতিয়া দাম, বস্তু এটা দামৰ পৰিৱৰ্তন হৈছে তেতিয়া চাহিদা ৰেখাডালৰ ভিতৰতে পৰিৱৰ্তনটো হৈছে। আমি কেনেকৈ এইটো গম পাম, যদি আমি দুটামান বিন্দু ধৰোঁ ইয়াতে, এনেকৈ যদি আমি আঁকো, এইটোত যদি এটা বিন্দু ধৰোঁ, এইটো এটা বিন্দু ধৰোঁ, এই বিন্দুত যদি আমি আঁকো তেতিয়া আমি গম পাম যে এই চাহিদাবিলাকৰ পৰিৱৰ্তন হৈ আছে। আৰু দ্বিতীয় চিত্ৰটো হৈছে যিডাল চাহিদা ৰেখাৰ পৰিৱৰ্তন হৈছে, সেইটো আমি আগতেও গম পালোঁ, অৰ্থাৎ যেতিয়া অন্যান্য বস্তুৰ ক্ষেত্ৰত পৰিৱৰ্তন হ'ব বা মানুহৰ ৰুচি বা অগ্ৰাধিকাৰ সলনি হ'ব, তেতিয়াও কি হয়, চাহিদা ৰেখাডালৰ স্থানান্তৰ ঘটিছে, সোঁফালে গৈছে বা কেতিয়াবা বাওঁফালেও যাব পাৰে, যিটো আমি আগৰ চিত্ৰত পাই আহিছোঁ। তো ছাত্ৰ ছাত্ৰীসকল, মই ভাবোঁ যে তোমালোকে মোৰ এইখিনি পাঠদানৰ পৰা নিশ্চয় ভালেখিনি উপকৃত হ'বা। যিটো আজি পঢ়ালোঁ যে চাহিদা ৰেখাৰ কেনেকৈ স্থানান্তৰ ঘটে বা কি কাৰণত স্থানান্তৰ ঘটে, কি কাৰণৰ ফলত চাহিদা ৰেখাডাল সোঁফাললৈ যায় বা বাওঁফাললৈ নামি আহে, বা ইয়াৰ কিছুমান কাৰণ, চাহিদা ৰেখাৰ বিভিন্ন কাৰণসমূহ যিবোৰৰ ফলত মানে চাহিদা ৰেখাৰ পৰিৱৰ্তন হ'ব পাৰে। কি কাৰণত পৰিৱৰ্তন হ'ব পাৰে আমি গম পালোঁৱে, যে যদি অন্যান্য বস্তুৰ পৰিৱৰ্তন হয়, যদি মানুহজনৰ বা উপভোক্তাজনৰ আয়ত পৰিৱৰ্তন হয়, বা মানুহজনৰ যদি ৰুচি আৰু অগ্ৰাধিকাৰ পৰিৱৰ্তন হয়, এইবোৰ কাৰণতে কি হয়, চাহিদা ৰেখাৰ স্থানান্তৰ ঘটে। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আশা কৰোঁ ঘৰতে ভালদৰে পঢ়া শুনা কৰি আছা, আৰু কৰোণা মহামাৰীৰ এই সংকটৰ সময়ত তোমালোকে নিশ্চয় সাৱধানতা অৱলম্বন কৰিছা, মাস্ক পিন্ধিছা বা হাত চেনিটাইজাৰ কৰি আছা। তো অহাটো ক্লাছত আমি বজাৰ চাহিদাৰ বিষয়ে অলপ অধ্যয়ন কৰিম, যে বজাৰ চাহিদা কাক বোলে বা বজাৰ চাহিদা ৰেখা কেনেকৈ অংকন কৰিব পাৰি। তো আজিলৈ মই অনলাইন পাঠদানটো ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।